গাঁৱৰ আজি মহিলাই দেখিছে তেওঁলোকে পাইছে 1200 টকা আৰু মন্ত্ৰীৰ বিধায়কে আৰু তেওঁলোকৰ পৰিবাৰে পাইছে 50 লাখ টকা। এয়া হল পৰিৱৰ্তন। আগতে আছিলে যে বিজেপি মন্ত্ৰী বিধায়ক আমি সিন্ডিকেট লগত জড়িত হৈ থকাটো আমি ভাবিছিলো, কিন্তু এতিয়াতো তেওঁ ডাইৰেক্টলি চৰকাৰী আঁচনি তালিকাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ মানুহবোৰ সোমাইছে। মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়ক মানে মিডল ক্লাছ এজন মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়াৰ পিছত এই ইনকাম টেক্সৰ পৰা চৰকাৰে যি চৰকাৰী আঁচনি বনাইছে সেই আঁচনিৰ ভিতৰত সেই মিডল ক্লাছ প্ৰফেচনেলে সেই তাৰ সুবিধা পোৱা নাই, বা এজন ব্যৱসায়ী যে GST দি আছে বা কৰ্পৰেট টেক্স দি আছে, সেই কৰ্পৰেট টেক্স দিয়াৰ পিছত চৰকাৰী আঁচনি যদি কিবা নিৰ্মাণ হৈছে তাৰ সুবিধা স্থানীয় ব্যৱসায়ী কৰা মানুহবোৰ পোৱা নাই। সেই সুবিধাবোৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰে পায়। এতিয়া মুখ্যমন্ত্ৰী নিজৰ মন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যত তেওঁলোকৰ ঘৰৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে চিন্তা কৰিছে। যিসকলে আজি লাখ লাখ টকা গাড়ীত তেওঁলোকে ঘূৰা ফুৰা কৰে, যিসকলৰ লাখ লাখ টকা গহনা আছে, যিসকলৰ লাখ লাখ টকাৰ মাটি সম্পত্তি আছে, এতিয়াও তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী বেছি মৰম। কিয়? এয়া হল মুখ্যমন্ত্ৰী ঘনিষ্ঠ।